guys, good morning. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলে ভালে কুশলে আছে. Welcome back to my channel Girlthings Diary. So বিহু লাগিছে নে নাই আপোনালোকৰ বিহু প্ৰিপাৰেচন কেনেকুৱা চলিছে মোক কমেন্ট কৰি জনাব. ময়ো যোৱাকালি ঘৰলৈ আহিলো বিহু বুলি মানে আমাৰ হাইকোৰ্ট বহুত কেইদিনে বন্ধ থাকে বিহুটো ভালকে খাবলৈ দিয়ে আৰু 6-7 দিন মানে বন্ধ থাকে তো আৰামছে মই ঘৰত আহি বিহু সেলিব্ৰেট কৰিব পাইছো আৰু আজি ভিডিওটো মই দেখাম যে মই দিনটো কি কৰো আৰু অলপ বিহু ৰিলেটেড বস্তু হ'ব তো ভিডিওটি হেখালে চাই থাকক সো আজি মোৰ এখালে যাবলগীয়া আছে আৰু অলপমান হাজি গছি যাম যেহেতুকে বিহুৰ বতৰটো আপোনালোকক দেখাম মই কি পিন্ধিম কি জুৱেলাৰী পিন্ধিম সব দেখাম আপোনালোকক আৰু যেহেতুকে ইয়াতে ঘৰত থাকিলে মই সময় পাওঁ অলপ ভিডিওবোৰ বনাবলে তো অলপ দুটামান ৰিলো শ্বুট কৰিব আছে তো হেতু কৰি লম তো এইযোৰ মই মিৰি কাপোৰ বুলি কয় এযোৰ একদম পিওৰ বুৱা কাপোৰ হয় মানে তো এইযোৰ আজি মই পিন্ধিম লগতে কি জুৱেলাৰী পিন্ধো হেতু আপোনালোকক দেখাম সো এটা পিওৰ বিহু লুক এটা মই ক্ৰিয়েট কৰিব চাম আৰু তো চাই থাকক ভিডিওটি কেনেকুৱা লাগে আপোনালোকৰ তো এইযোৰ কাপোৰ মই আপোনালোকক ভালকৈ কাপোৰযোৰ দেখাই আছো বাৰু সো এয়া মোৰ কাপোৰযোৰ অলপমান মেলি দেখাইছো আপোনালোকক তেতিয়া ভালকে গম পাব আৰু ফুলখিনি চাওকচোন ইমান ধুনীয়া লাগিছে ন এনেও ব্লেক কালাৰ থাকিলে অলপ বেছি উজ্জ্বল লাগে আৰু ভাল পাওঁ মানে মই ব্ৰাইট লাগে বহুত তো সেইকাৰণে ব্লেক কালাৰ থকাই কিনিছো গহনাবিলাকতো ভাল লাগে ৰেডৰ লগত যেতিয়া ব্লেক থাকে আৰু এয়া মোৰ আজি পিন্ধা জুৱেলাৰীখিনি মানে আজি যিখিনি পিন্ধিম আৰু এয়া গামখাৰু আঙুঠি এডাল ডিঙিত পিন্ধিবলৈ আৰু কাণফুলিও আছে অলপ চিনেমেটিক ভিউ দেখাব খুজিছো আপোনালোকক ইমানো নাই হোৱা বাৰু সো এয়া ৰেডি হৈ গলো মই এতিয়া ফুটটো ল'ব আছে আৰু জুৱেলাৰীখিনি পিন্ধিব আছে তাৰপিছত আপোনালোকক ফুল লুকটো দেখাই আছো মই এয়া মোৰ ফুল লুক আৰু লুকটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ৰঙালী বিহু বুলি পুৰা ৰঙা পিন্ধিয়ে ওলাইছো আৰু মানে বিহুত এনেকুৱা কালাৰবোৰ ভাল লাগে মানে ৰঙা কালাৰটো ভাল লাগে বিশেষকৈ মেখেলা চাদৰ পিন্ধি য'ত গৈছিলোঁ তাতে ইমান মোৰ ভিডিঅ' লোৱা নহ'লে চ' আপোনালোককো দেখাব নোৱাৰিলোঁ এতিয়া ঘৰত আহি ভাত চাত খাই পেলাই আকৌ এটা বেলেগ জেগালৈ ওলাইছোঁ ক'ত গৈ আছোঁ আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টি সো আজি আমি আহিছোঁ ৰঙালী বিহুৰ আখৰা চাবলৈ আমাৰ টিকলিও নাচিব ইয়াতে আমাৰ ঘৰৰ ওচৰতে হৈছিলে আৰু ঘৰৰ মানে পুৰণা ঘৰৰ ওচৰত হৈছিলে তো সেনেকৈ চাবলৈ আহিলোঁ ইমান সৰু দেখিছে নহয় সৰু ডাঙৰ গোটেই মিক্স আছে ডাঙৰবোৰ পিছফালে আছে বাৰু এয়াই টিকলিৰে ডান্স চাবলৈ আহিছিলোঁ তাই মোৰ খুৰাৰ ছোৱালী হয় তাই ইয়াতে ডান্স কৰিছিলে চাবলৈ আহিছিলোঁ অকণমানি ছোৱালী হয় বিহু বুলি এনেকৈ আখৰা চাব আহি ভাল লাগে ঢোলৰ মাত শুনি ভাল লাগে ঢোলটোৱে মেইন আৰু মানে ৰঙালী বিহুত সেইকাৰণে কিবাকে হ'লেও টাইমটো মিলাই চাবলৈ আহিলোঁ আৰু এয়া আহি কাক লগ পাইছোঁ চাওকচোন মোৰ স্কুল ফ্ৰেণ্ড হয় তাই বহুত বছৰৰ পিছত লগ পাই আছোঁ ভালকৈ এনেকৈ বিহু চাই আহি পেলাই আৰু ক'ৰবালৈ গ'লোঁ অলপমান বজাৰো আছিলে সেইখিনিও কৰি ল'লোঁ এতিয়া মানে আহি ভাগৰ লাগি গৈছে আৰু ইমান দিনটো ঘূৰি পাকি মানে সো মই অলপ আগতে আহি পাইছোঁ আৰু ইমান টায়াৰ্ড দিনটো এইফালে ঘূৰি থাকোঁতে গৈছে এতিয়া যে ইমান ভাগৰ লাগিছে আৰু যে কিমান কাম পেণ্ডিং আছে কি কাম পেণ্ডিং আছে বাৰু আপোনালোকক মই দেখাম চাই থাকিব শেষলে ভিডিঅ'টি তো এতিয়া মই স্কিন কেয়াৰ কৰিম অলপমান মানে কি ক্ৰীম লগাওঁ মই ফেচ ৱাছ কৰি পেলাই সেইটো আপোনালোকক দেখাওঁ সো এইটো হৈছে ডাৰ্মাৰ ফেচ মইশ্চাৰাইজাৰ ইণ্টেন্স ডেইলি ফেচ মইশ্চাৰাইজাৰ হয় আৰু ড্ৰাই স্কিনৰ কাৰণে বহুতে ভাল হয় মোৰ বহুত ড্ৰাই হয় স্কিনটো মই ইউজ কৰি বহুতে ভাল পাইছোঁ আপোনালোকেও কৰিব পাৰে মইতো ডে ক্ৰীমো হয় নাইট ক্ৰীমো হয় মই এইটোৱে লগাওঁ আৰু ডে বাৰু মই ছানস্ক্ৰীম লগাওঁ ৰাতিটো লগাব নালাগে আৰু ছানস্ক্ৰীম তো মই এইটো ইউজ কৰিছোঁ তো আপোনালোকেও যদি ইউজ কৰিব খোজে ইউজ কৰিব পাৰে যদি আপোনালোকৰ ড্ৰাই স্কিন হয় ড্ৰাই স্কিনৰ কাৰণে বহুতে ভাল আৰু এইটো ড্ৰাই স্কিনৰ কাৰণেই হয় মানে তো ভাল পাইছোঁ মই ইউজ কৰি তো এতিয়া এইটো লগাই পেলাই মোৰ পেণ্ডিং কামখিনি কৰোঁ কৰি পেলাই আপোনালোকক দেখাম বাৰু কি কাম পেণ্ডিং আছে তো এইটো অলপমান মই লগাই লৈছোঁ দিনটো মেকআপত থাকি ন স্কিন কিবা টাইপ হৈ যায় মানে আজি ইফালে দিনটো ঘূৰি আছোঁ মানে স্কিনটো কিবাই হৈ গৈছে
তো মই ক্ৰীমটো লগাই ল'লোঁ এতিয়া ব'লক আমি কাম কৰোঁ চাই থাকক চ' আমাৰ এটা নিয়ম আছে নিয়ম বুলিয়ে কৈছোঁ দিয়কচোন মানে ৰঙালী বিহুত সকলোকে বিহুৱান দিয়া মানে ঘৰৰ গোটেই ফেমিলি মেম্বাৰক বিহুৱান দিয়া মানে বিহুৱান মানেতো একচুৱেলি আপোনাৰ গামোচাখন বুজায় বাট আজিকালি বিহুৱানৰ লগত মানে গামোচাৰ লগত কিবা এটা পিন্ধিব পৰাকৈ দিয়ে আৰু চবে তো সেইকাৰণে এইবোৰ মই আজি আনিছিলোঁ মাৰতো ইমান দিনত যাব টাইম নহয় মানে ভাত চাত বনাবলৈ থাকে তো দেউতাৰ লগত গৈ মই শ্বপিং কৰিছিলোঁ তো এইবোৰ মাক দেখাই আছোঁ কাৰ কাৰণে কোনটো লৈছোঁ কি কথা সেইবোৰ দেখাই আছোঁ আৰু মাক চ' মই এতিয়া পেক কৰি আছোঁ বস্তুবোৰ মানে ফেমিলি ৱাইজ পেক কৰিছোঁ এটা এটা ফেমিলিৰ এটা এটা পলিথিনত ভৰাইছোঁ নহ'লে ইমান ল'ৰা ছোৱালী ইমান আছে ন চবৰে চাইজ বেলেগ বেলেগটো উল্টা পুল্টা হৈ যাব পাৰে সেইকাৰণে মই ধুনীয়াকৈ সুবিধা হোৱাকৈ পেক কৰি লৈছোঁ বস্তুবোৰ এইবোৰ কাম যে বহুত ঝামেলা ন বাপৰে ইমান কাপোৰ মানে কাৰ কোনটো আছিলে মায়েতো ততেই নাই পোৱা মানে কাৰ কোনটো কি কথা মায়ে কৈছে তই সোমাই দিয়া সেনেকৈ দি দিবি আৰু ইমান মাথা মাৰিব নোৱাৰে মায়ে ৰঙালী বিহুৰ দিনাখন কিবা নতুন পিন্ধিবলৈ সকলোৰে ভাল লাগে দিয়কচোন আপোনালোকে বাৰু এনেকৈ বিহুৱান দিয়ে নে নিদিয়ে মোক কমেণ্ট কৰি জনাবচোন আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰিছোঁ আপোনালোকৰ বিহুটো ভালে ভালে যাওক আৰু সকলোৰে জীৱনলৈ সুখ আহক তো এইটোৱে কামনা কৰিছোঁ মই মোৰ যে কাপোৰ পেক কৰা হোৱাই নাই দেখিছেনে আপোনালোকক বাৰু ইমান দেখাই নাথাকোঁ আপোনালোকেও ব'ৰ খাই যাব তো আজিলৈ ইমানেই আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে বাই